মহানগৰীৰ ভোটাৰ তালিকাত ব্যাপক বিসংগতি পৰিচয়বিহীন লোকৰ নাম সোমাইছে গুৱাহাটীৰ ভোটাৰ তালিকাত নিকা আৰু স্বচ্ছ ভোটাৰ তালিকা প্ৰস্তুত কৰিবলৈ ৰাজ্যত আৰম্ভ হৈছিল ভোটাৰ তালিকাৰ স্পেচিয়েল ৰিভিজন চমুকৈ এছআৰৰ পিছতে ইতিমধ্যে প্ৰকাশ পালে খচৰা ভোটাৰ তালিকা পিছে এই ভোটাৰ তালিকাত ধৰা পৰিছে বিসংগতি গুৱাহাটীৰ দীঘলী পুখুৰীৰ পাৰৰ তৈয়বুল্লা পথ ঘৰ নম্বৰ 15 আৰু 44 15 নম্বৰ ঘৰৰ আৱাসী কাজী নেকিব আহমেদ পৰিয়ালটোৰ দুজন সদস্য কিন্তু ভোটাৰ তালিকাত সোমাইছে 5 গৰাকী লোকৰ নাম যিসকলক চিনি নাপায় কাজী নেকিব আহমেদে কাহানিও এনেকুৱা ঘটনা 15 নম্বৰ ঘৰত হোৱা নাই যে আনৰ নাম সোমাইছে প্ৰথমবাৰৰ কাৰণে এই ঘটনাটো হৈছে আৰু আচৰিত কথা এই লম্ফ মাৰি ভাৰত চৰকাৰৰ কথা কয় আৰু নিৰ্বাচন আয়োগৰ কথা কয় আমি ফুল প্ৰুফ আমাৰ ছিষ্টেমটো ফুল প্ৰুফ আমাৰ চব কাম আমাৰ এনেকুৱা তেনেকুৱা ফালানা ভুচুক টুচুক এইবিলাক কৰে কিন্তু আজি ওলাই গ'ল ড্ৰাফ্ট ৰোলত ওলাই গ'ল 15 নম্বৰ ঘৰ কাজী নেকিব আমাৰ 15 নম্বৰ ঘৰত 3টা অচিনাকি মানুহৰ নাম সোমাইছে 15 নম্বৰ ঘৰত একেদৰে 44 নম্বৰ ঘৰৰ আৱাসী আব্দুল মমিন চৌধুৰী 8 গৰাকী ভোটাৰ তালিকাত থকা পৰিয়ালটোত সোমাইছে 14 গৰাকী লোকৰ নাম মোৰ ঘৰত 44টো ইউজ কৰি 6জন ভোটাৰৰ নাম এন্ট্ৰি হৈছে ড্ৰাফ্ট ৰোলত আচ্ছা এক্স্যাক্টলি হ'ব লাগে কেইজন 8জন 8 আপোনাৰ ফ্যামিলি মেম্বাৰ 8 আমাৰ মানে মোৰ ব্ৰাদাৰ সিস্টাৰ ৱাইফ সন ডটাৰ মাদাৰ মিলাই আমাৰ টোটেল 8 ভোটাৰ 8 হ'ব লাগে কিন্তু হৈছে কিমান 14 6জন বাঢ়িছে অলমোষ্ট 50% ওপৰ পিছে অঞ্চলটোৰ বিএলও জয়ন্ত দাসৰ মতে পূৰ্বৰে পৰা ভোটাৰ তালিকাত নাম আছিল এই সকল লোকৰ যাৰ বাবে খচৰ তালিকাটো এই সকল লোকৰ নাম প্ৰকাশ পাইছে একচুৱেলি কি হৈছে আমাৰ যিখন মানে যিটো মানে ইনফৰমেশ্যনৰ ভিত্তিত এই কথাটো সোধা হৈছে আচলতে কি হয় আমি যেতিয়া এছআৰখন কৰিলোঁ এছআৰতে আমি এইবিলাক বস্তু পাইছোঁ যে কিছুমানৰ ঘৰত মানে কি হৈ আছে হাউচ নাম্বাৰবিলাক ভুল হৈ আছে একচুৱেলি যি দুজন মানুহৰ নাম সোমাই আছে তেওঁলোক হাউচ নম্বৰ 2ত আছিলে 2ত একচুৱেলি ভাড়াত আছিলে গতিকে সিহঁতৰ নামটো কি হ'ল 15ত সোমাই আছে গতিকে আমি এইবিলাক বস্তু ফাইণ্ড আউট কৰিছোঁ ফিল্ড ভিজিটৰ সময়ত আমি ফাইণ্ড আউট কৰিছোঁ আৰু এইবিলাক আমি কাৰেকশ্যনৰ প্ৰচেছত আছে একচুৱেলি অকণমান কনফিউজনটো ক'ত হৈছে যে এই যিখিনি মানে বস্তু ইনফৰমেশ্যনখিনি কি হৈছে আমাৰ এইটো এছআৰৰ পিছত যদিও ড্ৰাফ্টখন ওলালে 27 তাৰিখে কিন্তু গোটেইবিলাক বস্তু আমাৰ সোমোৱা নাই ইয়াতে কিয়নো বহুত ডাটা আমি ল'ব লগা হৈছে তো এমাহ ধৰি কাম কৰা হৈছে গতিকে এতিয়া আমাৰ গোটেইখিনি কাৰেকশ্যনখিনি আমাৰ হ'ব উইদিন 22 জানুৱাৰীৰ ভিতৰত বিএলও জয়ন্ত দাসৰ দাবীৰ পৰিৱৰ্তে পূৰ্বৰ ভোটাৰ তালিকাত তেনে কোনো লোকৰ নাম নাছিল বুলি অভিযোগ কৰিছে কাজী নেকিব আহমেদে বিএলএটো মৰিল নেকি গম নাপায় উইদাউট বিএলৰ জ্ঞাতাখাৰে এইটো কামটো হ'ব লাগিব অজ্ঞাতখাৰে এই কামটো হ'ব নোৱাৰে কাৰণ বিএলৰ সেইটো দায়িত্ব ভোটাৰ লিষ্টখন এই কৰাটো ড্ৰাফ্ট ভোটাৰ লিষ্ট হওক কি হওক এইবিলাক বিএলৰ কাম গতিকে এই যিটো কাম হৈছে 3জন 2টা ভোট আছে অতিৰিক্ত আৰু 3টা নাম মানুহৰ নাম সোমাই দিছে অতিৰিক্ত 3টা মানুহৰ নাম সোমাই দিছে এছআৰ বিসংগতিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীৰ মন্তব্য যিসকল লোকৰ কিবা আপত্তি বা দাবী থাকে তেওঁলোকে 22 জানুৱাৰীৰ আগত নিৰ্বাচন আয়োগত সেইবোৰ জনাব পাৰে খচৰাত যিসকলৰ আপত্তি থাকিব অহা 22 জানুৱাৰীলৈকে তেখেতসকলে ক্লেইমছ এণ্ড অবজেকশ্যন দিব পাৰিব সেইকাৰণে ডেমক্ৰেটিক দেশ এখনত যিহেতু সকলো সুবিধা থাকে ৰাইজে যি ক'ব খোজে কোৱাৰ এটা প্ৰক্ৰিয়া থাকে গতিকে যিসকলৰ মনত এনেকুৱা সন্দেহ আছে মই আহ্বান জনাম যে 22 জানুৱাৰীৰ আগতে নিৰ্বাচনী আয়োগক আজিকালি আনকি ইমেইল জৰিয়তেও দিব পাৰি বলেম ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট